উপস্থিত রাইসে থাকা পিতৃতুল্য মুৰব্বীসকল, মোৰ সদনৰ সন্মুখত থকা চকুৰ মণি বুকুৰ কুটুম, যুৱ সমাজ, আই মাতৃসকল, পৰম শ্ৰদ্ধা ৰাইজ সকলোকে মোৰ হৃদয়ৰ গভীৰতম স্তৰৰ পৰা শ্ৰদ্ধা, ভক্তি আৰু আন্তৰিকতা জ্ঞাপন কৰিছো। মই 48 নং চিকনি গাঁও পঞ্চায়তৰ নিৰ্দলীয় কাউন্সিলৰ পদৰ প্ৰাৰ্থী। মই পৰিচয়টো দিছো, মোৰ নাম এডভোকেট ছাইদুল ইছলাম, দেউতাকৰ নাম শমশেৰ আলী, গ্ৰাম চিকনি। মোৰ প্ৰতিচ্ছবি চশমা। তো যেটাই নহওক, মই এইখন ৰাজনীতি মঞ্চত মই ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই আগুৱাই অহা নাই। মই এটা মাত্ৰ সংকল্প লৈ আহিছো যে মানৱ জাতিক সেৱা কৰাৰ কাৰণে। কিন্তু মোৰ মাতৃসকলৰ মুখৰ ফালে লক্ষ্য কৰিলে, আজিৰ এইখন সভাৰ দিকে লক্ষ্য কৰিলে মোৰ এটা কথা উপলব্ধি হয়, যিমান দিনলৈকে চিকনি গাঁও পঞ্চায়তৰ আই মাতৃসকল থাকিব, যিমান দিনলৈকে মোৰ সন্মুখত থকা পিতৃতুল্য মুৰব্বীসকল থাকিব, যিমান দিনলৈকে মোৰ যুৱ বন্ধুসকল থাকিব আৰু তেখেতসকলৰ আশীৰ্বাদ যিমান দিনলৈকে মোৰ লগত থাকিব, পৃথিৱীত এনেকুৱা কোনো শক্তিৰ জন্ম লোৱা নাই যি শক্তি আপোনালোকক সেৱাৰ পৰা মোক প্ৰতিৰোধ কৰিব পাৰিব। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে মোক নিশ্চিতভাৱে সেৱা কৰাৰ কাৰণে সুযোগ সুবিধা দিব। ইতিমধ্যে এই চিকনি গাঁও পঞ্চায়তৰ চুকে কোণে সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকে সকলোৰে মুখতে এটা জয় জয় মই শব্দ উঠি আহিছে যে আমাৰ এই চিকনি গাঁও পঞ্চায়তত সঁচাকৈ এটা নতুন সন্তান জন্ম লৈছে যিয়ে আমাক সেৱা কৰিবলৈ আহিছে। তাৰ বাস্তৱ প্ৰমাণ আজি আপোনালোকে আই মাতৃসকলে নিজৰ ঘৰ এৰি, মোৰ পিতৃতুল্য মুৰব্বীসকলে ঘৰ এৰি সকলোৱে মোৰ লগত যি সহায় সহযোগিতা কৰিছে, ইয়াৰ জৰিয়তে স্পষ্টকৰণ হৈছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, 7 তাৰিখত যি পঞ্চায়ত নিৰ্বাচন হ'ব লগা হৈছে, সেই নিৰ্বাচনত মোৰ প্ৰতিচ্ছবি চশমাৰ ছবিত ভোট দি আপোনালোকে মোক আপোনালোকক সেৱা কৰাৰ কাৰণে সুযোগখিনি মোক দিব। তাৰ বাস্তৱ প্ৰমাণখন আজিৰ এইখন সভাই হৈছে। পৰম শ্ৰদ্ধা ৰাইজ, মই এটা কথাই সদায় সংকল্প লওঁ যে মই এইখন পৃথিৱীৰ পৰা যেতিয়া বিদায় লম, তেতিয়া মোৰ এজনী ছোৱালী আৰু মোৰ গৌণীয়েক আৰু মোৰ পিতৃ মাতৃয়ে যাতে নাকান্দে। মই এনেকুৱাকৈ কাম কৰিম যে যেতিয়া এইখন পৃথিৱীৰ পৰা মই বিদায় লম, তেতিয়া এই চিকনি গাঁও পঞ্চায়তৰ প্ৰতিজন মাক, প্ৰতিজন পিতৃতুল্য মুৰব্বী, প্ৰতিজন যুৱকে যাতে কয় সঁচাকৈ এইখন পৃথিৱীৰ পৰা এজন যুৱক বিদায় ললে, এজন ভাল মানুহ বিদায় ললে। তাৰ কাৰণে নিশ্চিতভাৱে আপোনালোকক সেৱা কৰিব লাগে। মই আপোনালোকক সেৱা কৰি যাম, কিন্তু পৰম শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, মুৰব্বীসকল, যুৱ বন্ধুসকল, আপোনালোকে মোক অলপ ৰাজনৈতিক শক্তি দিয়ক। মোক যদি আপোনালোকে ৰাজনৈতিক শক্তি দিয়ে, আপোনালোকৰ সন্তান হয়, আপোনালোকৰ ঘৰৰ প্ৰতিটো পৰিয়ালৰ সদস্য হয়, এইখন গাঁও পঞ্চায়তৰ চকীদাৰ হিচাপে হয় মই কাম কৰি যাওঁ। আমি এতিয়া সদায় উপলব্ধি কৰোঁ যে কোনো অপশক্তিয়ে মোক প্ৰতিৰোধ কৰিব নোৱাৰিব, কাৰণ আপোনালোকৰ আশীৰ্বাদ মোৰ লগতে আছে। গতিকে যদি আপোনালোকৰ আশীৰ্বাদ মোৰ লগত থাকে, কোনো শক্তিয়ে মোক প্ৰতিৰোধ কৰিব নোৱাৰে আপোনালোকক সেৱা কৰাৰ পৰা। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে মোক অলপ বিশ্বাস কৰিব। মোৰ বয়স বেছি হোৱা নাই, মোৰ কম বয়সীয়া ল'ৰা, গতিকে আপোনালোকৰ লগত কেতিয়া মই বিশ্বাসঘাতকতা নকৰোঁ। আৰু আপোনালোকে যে মোক বিশ্বাস কৰি লৈছে, তাৰ জ্বলন্ত প্ৰমাণখন আজি মই চালোঁ। ইমান মানুহ আহি আজি মোৰ জনসভাত সমাগত কৰিলে। আজি আপোনালোকে বিচাৰৰ আসনত বহিছে, আপোনালোকে বিচাৰ কৰিব
যে তাক ভোট দিলে আমাৰ সমাজখন উন্নত হ'ব। আপোনালোকে আৱেগিক পৰিচালিত নহ'ব, কাৰণ আৱেগ আৰু বিবেক দুটা বস্তু, য'ত অত্যন্ত আৱেগ থাকে আৰু তাতে বিবেকে বিবেচনা কৰা নহয়, তাতে সমস্যা হয়। মই ভাবো এইখন সভাত যিমান সংখ্যক আই মাতৃসকল আছে, যিমান সকল পিতৃতুল্য মুৰব্বীসকল আছে, যুৱক বন্ধুসকল আছে, প্ৰতিজন মানুহ আমাৰ পৰিয়ালৰ মানুহ। গতিকে আপোনালোকে মোক এবাৰ সুযোগ দিব। আপোনালোকক বিনম্ৰ সৈতে মই কৈছো, আপোনালোকক সেৱা কৰাৰ কাৰণে নিশ্চিতভাৱে মোক সুযোগ দিব। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে আজি বিখাৰৰ মেজিষ্ট্ৰেট, গতিকে মেজিষ্ট্ৰেট হৈ কাক ৰায়দান কৰিব সেইটো আগন্তুক 7 তাৰিখত আপোনালোকে সিদ্ধান্ত লওক। আৰু মই ভাবো যে আপোনালোকে যিদৰে মোক সহায় সহযোগিতা কৰিলে, আগন্তুক 7 তাৰিখত মোৰ প্ৰতিচ্ছবি চশমাৰ ছবিত ভোট দি আপোনালোকৰ প্ৰতিটো পৰিয়ালৰ মোক সদস্য হৈ থাকিবলৈ, এই চিকনি গাঁও পঞ্চায়তৰ চকীদাৰ হ'বলৈ মোক সুযোগ দিব। এইখিনি কৈ মই মোৰ বক্তব্য শেষ কৰিছো।